1 মেৰ পৰা সলনি হ'ব এই 8টা নতুন নিয়ম নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত বেংক গ্ৰাহকৰ লগতে সলনি হ'ব 8টাকৈ নতুন নিয়ম কি নিয়ম সলনি হ'ব জানিবলৈ ভিডিঅটো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক আপুনি ঠিকই শুনিবলৈ পাইছে 1 মেৰ পৰা সলনি হ'ব 8টাকৈ নিয়ম আজি হৈছে 1 মে বৃহস্পতিবাৰ দেশজুৰি কিছুমান নতুন পৰিৱৰ্তন প্ৰযোজ্য হ'বলৈ গৈ আছে এই পৰিৱৰ্তন সাধাৰণ মানুহৰ জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব বেংক একাউণ্ট এটিএম লেনদেন আদি আন বহু নিয়ম পৰিৱৰ্তন কৰিব পাৰিব এই পৰিৱৰ্তনে সাধাৰণ মানুহৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলাবলৈ গৈ আছে এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ নিয়মটোলৈ আমাৰ প্ৰথম নম্বৰ নিয়মটো হৈছে যে 1 মেৰ পৰা নতুন নিয়ম মেহমাটো সকলোৰ বাবে বিশেষ হ'ব আসলতে এই মাহত এনে বহু পৰিৱৰ্তন হ'ব যিয়ে আপোনাৰ জেপত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব ৰেলৱেৰ টিকেট বুকিংৰ পৰা আৰম্ভ কৰি এটিএমৰ পৰা ধন উলিয়াৰ চাৰ্জলৈকে 1 মেত বহুত ডাঙৰ পৰিৱৰ্তন হ'ব গতিকে 1 মেৰ পৰা কি পৰিৱৰ্তন হ'ব পাৰে আহক জানোহে এটিএমৰ পৰা নগদ ধন উলাওতে অতিৰিক্ত মাচুল আৰু 2025 চনৰ 1 মেৰ পৰা ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব আজিৰ পৰা যদি আপুনি এটিএম কাৰ্ড বা জমা চেক বা বেলেন্সৰ পৰা নগদ ধন উলিয়ায় তেন্তে এই নতুন নিয়মবোৰ জানিব লাগিব দৰাচলতে 1 মেৰ পৰা নিয়ম যদি সংশ্লিষ্ট বেংক নিৰ্ধাৰণ কৰি দিয়া বিনামূলীয়া সীমা অতিক্ৰম কৰা হয় তেন্তে প্ৰতিটো এটিএম লেনদেনৰ অতিৰিক্ত চাৰ্জ দিব লাগিব লগতে নগদ ধন উলিয়াৰ মাচুল প্ৰতিটো লেনদেনত 17 পৰা 19 টকালৈকে বৃদ্ধি পাব বেলেন্স চেক মাচুল এতিয়া প্ৰতিটো লেনদেনত 6 টকাৰ পৰা 7 টকালৈকে বৃদ্ধি কৰা হৈছে তাৰ পিছৰ নম্বৰ নিয়মটো হৈছে যে ৰেলৱেৰ টিকেট 2025 চনৰ 1 মেৰ পৰা ৰেলৰ টিকেট বুকিং প্ৰক্ৰিয়াৰ ডাঙৰ পৰিৱৰ্তন আহিছে ৰেলৱেৰ নতুন নিয়মৰ ফলত টিকেট বুকিং বা ৰিফাণ্ড প্ৰক্ৰিয়া আদিত প্ৰভাৱ পৰিব 1 মেৰ পৰা ৱেটিং টিকেট স্লিপাৰ বা এসি ডবাত বৈধ বুলি গণ্য কৰা নহ'ব ৱেটিং টিকেটত কেৱল সাধাৰণ ডবাতহে যাত্ৰা কৰিব পাৰিব আগতে একই সংৰক্ষণৰ সময়সীমা 120 দিনৰ পৰা 60 দিনলৈকে হ্ৰাস কৰা হৈছে মে মাহৰ পৰা ৰেলৱে 3টা বিশদ চাৰ্জ বৃদ্ধি কৰা হৈছে এই মুহূৰ্তত জনাইছো আমাৰ পৰৱৰ্তী নিয়মটোলৈ গ্যাস সিলিণ্ডাৰৰ মূল্য প্ৰতিটো মাহৰ প্ৰথম দিনা এলপিজিৰ সিলিণ্ডাৰৰ দাম সলনি হয় এনে পৰিস্থিতিত এইবাৰ 2025 চনৰ 1 মেৰ গ্যাস সিলিণ্ডাৰৰ দাম কমা বেছি হ'ব পাৰে সিলিণ্ডাৰৰ দাম বৃদ্ধি পালে সাধাৰণ মানুহৰ পকেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰিব এই মুহূৰ্তত জনাইছো আমাৰ 7 নম্বৰ নিয়মটোলৈ 7 নম্বৰ নিয়মটো আছে এফডি ৰেট 2025 চনৰ 1 মেৰ পৰা এফডি আৰু সেভিংস একাউণ্টৰ নিয়মত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে এই পৰিৱৰ্তনসমূহৰ ভিতৰত সুতৰ হাৰো অন্তৰ্ভুক্ত হ'ব পাৰে আৰবিআই নিৰ্দেশ অনুসৰি বৰ্তমান এফডিআই আৰু সেভিংস একাউণ্টৰ সুতৰ হাৰ স্পষ্ট হোৱা নাই যদিও বৰ্তমান উলিয়াৰ চাৰ্জ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই মুহূৰ্তত জনাইছো আমাৰ শেষৰটো অৰ্থাৎ 8 নম্বৰ নিয়মটোলৈ 11খন ৰাজ্যত আৰআৰবিএছৰ মাৰ্জিন 2025 চনৰ 1 মেৰ পৰা এক ৰাজ্য এক আৰআৰবিৰ বদিনত দেশৰ 11খন ৰাজ্যত আঞ্চলিক গ্ৰাম্য বেংক একীকৰণৰ আঁচনি ৰূপায়ণ কৰিব ইয়াৰ উদ্দেশ্য হৈছে কাৰ্যকৰী দক্ষতা বৃদ্ধি খৰচৰ হ্ৰাস 11খন ৰাজ্য অঞ্চল অন্ধ্ৰপ্ৰদেশ উত্তৰ প্ৰদেশ পশ্চিম বংগ বিহাৰ গুজৰাট জম্মু কাশ্মীৰ কৰ্ণাটক মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ ওড়িশা ৰাজস্থান